নমস্কাৰ। আজি মই আমাৰ জ্ঞান বিজ্ঞান সমিতি অসমৰ গীত এটি গাম বুলি লৈছোঁ। এইটো আছিল মহিলা সবলীকৰণৰ গীত। আমি কলাযাত্ৰা নামেৰে বৰদৈচিলা কলাযাত্ৰা নামেৰে এটা কলাযাত্ৰা কৰিছিলোঁ। গোটেই অসমখন ঘূৰিছিলোঁ অসমৰ লোক সংস্কৃতি লৈ পেলাই। আৰু তাত গীতবোৰ আমি যি ঠাইত গৈছিলোঁ সেই ভাষাৰে গীতবোৰ গাইছিলোঁ আৰু আমাৰ কথাখিনি তাত সোমাই দিছিলোঁ। আমাৰ আছিল শিক্ষাৰ ওপৰত আছিল, স্বাস্থ্যৰ ওপৰত, মহিলা সবলীকৰণ, বিশেষকৈ এনেধৰণৰ বিভিন্ন সমাজৰ যিখিনি পিছ পৰি থকা মানুহ তেওঁলোকৰ কল্যাণৰ কাৰণে আমি কিছুমান গান গাইছিলোঁ, নাটক কৰিছিলোঁ। তাৰ ভিতৰত এটি গান আছিল, আমি যেতিয়া মুছলিম এৰিয়ালৈ গৈছিলোঁ, মুছলিম ভাইসকলৰ মাজত আমি গাইছিলোঁ যে আমাৰ কিয় আমাৰ মহিলাসকলকে পঢ়িব লাগে বা ছোৱালীসকলক শিক্ষা কিয় দান কৰিব লাগে, তাৰ কথাটো আমি গীতৰ মাজেৰে কৈছিলোঁ। এই বুলি তেওঁলোকৰ ভাষাৰে কৈছিলোঁ। আরে লাউ থাকে পাতার তলে লোকে দেখবে কেন, নারী হয় পরে রমণী নিজের ভাব কেন, এই ভাবনায় অন্ধবিশ্বাস নতুন সমাজে, নারী পুরুষ সমমর্য ও সখা ও সখী বিজ্ঞানের যুগে, লাউ থাকে পাতার তলে লোকে দেখবে কেন, নারী হয় পরে রমণী নিজের ভাব কেন, এই ভাবনায় অন্ধবিশ্বাস নতুন সমাজে, নারী পুরুষ সমমর্য ও সখা ও সখী বিজ্ঞানের যুগে, নারী পুরুষ সমমর্য ও সখা ও সখী বিজ্ঞানের যুগে। এইখিনিতে মোৰ এটা কথা মনত পৰিছে। যেতিয়া আমি দিল্লীত এটা অনুষ্ঠান কৰিছিলোঁ তালকট্টা ইণ্ডোৰ ষ্টেডিয়ামত, ভূপেন দাই তাত সেইখন মঞ্চতেই শ্ৰেষ্ঠ গায়কৰ সন্মান কঢ়িয়াই আনিছিল আৰু সেইটো পাই পেলাই মই তাত সেৱা জনাই সোমাইছিলোঁ। আৰু NSDৰ এজন প্ৰশিক্ষক, তেওঁৰ নাম বঞ্চিলাল কৌল, তেওঁ মোৰ ঘৰলৈ দুবাৰ আহিছিল আৰু মোৰ নিজাকৈ অহা নাই, মই জ্ঞান বিজ্ঞান সমিতিৰ ডাইৰেক্টৰ বা NNK তেওঁলোকৰ লগত আহিছিলে। তেওঁ আমাৰ অসমৰ লোকসংগীতৰ খুব ভাল সুৰ ক'ত পোৱা যায় আৰু সেই বিচাৰি বিচাৰি মোৰ ঘৰ পাইছিলে আহি। আৰু মই তেতিয়া আমাৰ গাঁৱৰ পাঠকৰ, থিয় পাঠকৰ এটা টান আছে, বৰ ধুনীয়া টান এটা আছে, সেই টানটো মই সদায় ভাল পাওঁ আৰু সেই কথাটো মই তেওঁলোকক জনালোঁ। তেওঁলোকে চাব গ'ল, গুৰিয়াৰ হৰমোহন পাঠকৰ ঘৰত গৈছিলোঁ, তাত আমি কথাখিনি শুনিলোঁ। কথাখিনি সুৰটো এনেকুৱা আছিল, আমাৰ অসমৰ মানুহে জানে, বজালী মানুহে জানে, থিয় পাঠক জোনা নামৰ টান এটা, এইটো যেতিয়া আমি 8খন ৰাজ্যৰ মানুহক, শিল্পীক বঞ্চিলাল কৌলে একেলগ কৰি সেই বাদ্যখিনি লগ কৰি আমাক মিশ্ৰণ কৰি পেলাই বজাব দিছিল, গাব দিছিল আৰু আমাৰ অসমৰ এইখিনি সুৰ আটাইকে ধৰিব দিছিল। 8খন ৰাজ্যৰ আৰ্টিষ্টে একেলগে গাইছিল। কি গাইছিল? এই যেতিয়া আটাইয়ে ধৰিলে, আটাইয়ে বজালে, মানে সোণত সুৱগা চৰাজন হৈছিল। আৰু মোৰ এটা অতি ভাগ্য মোৰ যে সেই সিদিনাখন আমাৰ সন্মুখত কিৰণ বেদী দৰ্শক হৈ আছিল আৰু আমাৰ এই গানটো শুনি পেলাই সকলোৱে নাচি নাচি গাই আছোঁ, বজাই আছোঁ। কিৰণ বেদী কিছু সময় শুনি 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 নিজে তাত মানে 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 বডি লেংগুৱেজ তেওঁ বুজি পাইছোঁ যে তেওঁ নাচিছে অলপ অলপ। তাৰপিছত তেওঁ উঠি আহি আমাৰ ওচৰৰ ষ্টেজত জাপ মাৰি উঠি আহি আমাৰ লগত একেলগে নাচিছে। তেতিয়া গোটেই মানুহখিনি চিঞৰ বাখৰ কৰিছিলে, হাতাতালি দিছিল। আমিও ভাবিছিলোঁ যে ধন্য, আমাৰ অসমৰ লোকসংগীতে কিৰণ বেদীৰ নিচিনা মানুহক আমাৰ অসমৰ লোকসংগীতৰ সুৰে টানি আনিছে আমাৰ কাষলৈ। আমি অতি আনন্দিত হৈছোঁ আৰু এনেকুৱা বহুত ঘটনাই আছে। লাহে লাহে এনেধৰণৰ গীতৰ মাজে মাজে কথাবিলাক কৈ যাম। আৰু আমি যিটো দেখুৱালোঁ এইটো এটা আমাৰ নিজৰ ঠাইৰ পৰা নিয়া লোকসংগীতৰ সুৰ, যাক অসম নহয়
উৰিষ্যা বিহাৰ ইত্যাদি ইত্যাদি কৰি কেৰেলাও আছিল তাত আটাইবোৰ ৰাজ্যৰ শিল্পীকে এইখিনি গোৱাবলৈ তেওঁ এটা সুবিধা দিছিল আৰু আমি যেতিয়া তাৰপৰা ওলাই আহোঁ তেতিয়া আটাইবোৰ ৰাজ্যৰ মানুহে আমাক দেখিলে বা মোক দেখিলে বিশেষকৈ মোৰ সন্মুখতে কথা কয় তেতিয়া মোৰ হাঁহি দিবৰ মন যায় খুব ভাল লাগে যে অসমৰ সুৰ এটা তেওঁলোকক গ্ৰহণ কৰিছে মই বঞ্চিলাল কৌলকো ধন্যবাদ জনাইছোঁ এইখিনিতে আটাইকে ধন্যবাদ জনাই মই মোৰ আজিৰ গীতৰ সামৰণি মাৰিছোঁ ধন্যবাদ